হাই হেল্ল' নমস্কাৰ, মই হীৰকজ্যোতি দাস। এয়া হৈছে পলাশবাৰী সমষ্টিৰ এটা দৃশ্য। আৰু পলাশবাৰী সমষ্টিৰ কিছু সংখ্যক ঠাইত এনেকৈ হাতী ঘূৰি আছে। কিছুদিন আগৰ পৰাই ঘূৰি আছিল আৰু কেইদিনমান আগতেই ছাগলীৰ কাৰণে গছৰ পাত কাটিব যাওঁতে মাৰি পেলাইছিল লোক এজনক। আৰু সেইকাৰণেই এটা আজি হাতী খেদাৰ অভিযান চলায়। আমি চাম এতিয়া কি কি হ'ল এই অভিযানত। এয়া আমাৰ জুইলৈ খেদি খেদি গৈ আছে হাতীবোৰো। আৰু এনেদৰে হাতীবোৰক খেদি খেদি লৈ থকা হৈছে। আৰু ইয়াতেই আছে হাতী খেদা টিম, 25জনীয়া টিম এটা। আৰু কেনেকৈ খেদিছিল হাতী আপোনালোকে চাওক। এইগিলা কৰ মানুহ আৰু এই জোৰে কি এই কাৰণে হেৰি দিছিল নেকি এইখানে এই হাতে খেদাৰ কাৰণে কাজিও দিছিল। আৰু কোন কোন জড়িত হৈছিল এই অভিযানত? আমাৰ সন্মানীয় পলাশবাৰী বিধায়ক মহোদয় আছে আমাৰ লগত। আৰু আমি টিম এটা আনিছোঁ, প্ৰায় শতাধিক টিম এটা আমি ফৰেষ্টৰ পৰা আছে, বন বিভাগত। আৰু যাক আমি হাতী খেদাৰ এক্সপাৰ্ট বুলি ভাবোঁ, আমাৰ গাঁৱৰে, আমাৰ এইটো বন্দাপাৰা ধূপদাৰা সেই চাইডৰ পৰা আমি আনিছোঁ তেওঁলোকক আৰু তেওঁলোকৰ ভৰসা কৰি আমি আজি এটা চেষ্টা কৰিম। ৰাইজৰ সহযোগ আমি নিশ্চয় পাম। আপোনালোকে জনামতে ইয়ালৈ কিমানটা আমাৰ হাতী আছে এতিয়া 5টা হাতী থকা বুলি আমি শুনিছোঁ। কিন্তু কথা হ'ল হাতী আৰু ক'ব নোৱাৰি, ক'ৰবাত থাকিবও পাৰে। আমি ৰাণী পাহাৰলৈ পঠোৱাৰ ব্যৱস্থা কৰি দিম। সেইটো এতিয়া আমি ক'ব নোৱাৰিম। সেইটো কাৰণ আজি ৰাণীত ৰাখিব লগা হ'লে সেইটো আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই এইটো চিন্তা চৰ্চা নিশ্চয় কৰি আছে। এতিয়া আজিতো আমি ৰাণী পাহাৰলৈ পঠাম আৰু নিশ্চয় সেইটো হ'ব। সেই তাতে হাতীকেইটাক তাতে আমি ব্লক কৰি ৰখাৰ কাৰণে আমি পিছত চেষ্টা কৰা হ'ব। হয় হয়, সেইটো মই জানো, খবৰ পাইছোঁ। সেইটো আমাৰ এইটো চিন্তা চৰ্চা এটা চলি আছে আৰু এটা পাৰ্মানেণ্ট চলিউশ্যনৰ কাৰণে নিশ্চয় আমি এটা ভাল হেৰি পাম। আজিতো আমাৰ আমাৰ পুৰণি কলীয়া যি হাতী খেদা জুইটো লৈ পেলাই তেনেকৈ খেদিব। যদিকে এতিয়া নিশা হ'বলৈ গৈ আছে, এই নিশাৰ ভাগত আপোনালোকৰ অপাৰেশ্যন চলিব জানো? নাই, নিশাটোৱে আমাৰ বেষ্ট আমাৰ কাৰণে হাতী খেদাটো। এতিয়া আমি খবৰ মতে বৰ্তমান 5টা হাতী থকা বুলি শুনিছোঁ, কিন্তু বেছিও থাকিব পাৰে, সেইটো মই নকৰোঁ। ড্ৰোন আমি আমাৰ অকুলাৰ এষ্টিমেট আমি এটা চাই লৈছোঁ এটা, আৰু ৰাইজেও আমাক খবৰ দিছে ক'ত আছে কি নাই। যোৱাকালি ছাৰ্ভে এটা হৈছিল, আমি প্ৰিলিমিনাৰী ছাৰ্ভে এটা ক'ব দিছিলোঁ হাতীখিনি ক'ত আছে, তেনেকৈ আমি ষ্টাফ পঠাইছিলোঁ। মই ইয়াতে আছে, ইয়াতে 3টা থকা বুলি শুনিছোঁ আৰু ৰঙামাটি চাইডতো আছে বুলি শুনিছোঁ। আমি এনেকৈ যিহেতুক লগ কৰি পেলাই লৈ নিয়াৰ ব্যৱস্থা কৰিম আশা কৰিছোঁ।